মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম তোমালোকে চাবা আমাৰ আসলতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কিবা নহয় কিবা এটা স্কলাৰশ্বিপ পায় মই স্কলাৰশ্বিপ বিলাকৰ বিষয়ে বেলেগ বেলেগকে তোমালোকক ভিডিও বনাই দিছিলো কিন্তু মই আজি একেলগে যেহেতু বহুত ছাত্ৰ ছাত্ৰীয়ে সুধিছে আমি নাপাম নেকি গতিকে আসলতে প্ৰত্যেকই পাবা বা গোটেইকেইটা স্কলাৰশ্বিপৰ বিষয়ে একেলগে আলোচনা কৰিম তোমালোকে চাই যাবা আমাৰ স্কলাৰশ্বিপ বুলি ক'লে প্ৰথমতে আসলতে স্কলাৰশ্বিপ তিনটা হয় এটা হৈছে আমাৰ সেন্ট্ৰেল সৰকাৰেও স্কলাৰশ্বিপ দিয়ে আৰু আসাম গভৰ্নমেন্টৰো স্কলাৰশ্বিপ থাকে আৰু কিছুমান আমাৰ প্ৰাইভেটো স্কলাৰশ্বিপ থাকে এই তিনি প্ৰকাৰৰ আমাৰ স্কলাৰশ্বিপ থাকে এই তিনি প্ৰকাৰৰ স্কলাৰশ্বিপৰ বিষয়ে আমি প্ৰথমতে সেন্ট্ৰেলৰ স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম সেন্ট্ৰেলৰ স্কলাৰশ্বিপ বুলি ক'লে আমি এক নম্বৰতে আমাৰ সেন্ট্ৰেল সেক্টৰৰ এটা স্কলাৰশ্বিপ আছে সেই সেন্ট্ৰেল সেক্টৰৰ স্কলাৰশ্বিপটো হৈছে কি এটো হৈছে স্কিম অফ সেন্ট্ৰেল সেক্টৰ স্কিম অফ স্কলাৰশ্বিপ এটো তোমালোকে নিশ্চয় খবৰ কৰিলে গম পাবা এটুত আমাৰ সকলোকে দিয়ে জেনাৰেলকো দিব ওবিসি কো দিব এসটি কো দিব এসসি কো দিব এটো প্ৰত্যেকই আমি এপ্লাই কৰিব পাৰো এটো এপ্লাই কৰা আৰু এটা ভাল কথা হৈছে কি কাৰণ আমাৰ এটা খুব সবে প্ৰত্যেকই ভাবা যে আমাৰ ইচ্ছা নুদয় বুলি পেলাই এটা স্কলাৰশ্বিপ আছে কিন্তু এই ইচ্ছা নুদয়টো এতিয়া তাৰমানে আমাৰ নৰ্থ ইষ্টৰ যিখিনি ষ্টেট সেই সাতখন ষ্টেটৰ আমাৰ 10000 ষ্টুডেণ্টক দিয়া হয় মই আগতেও কৈছো 10000 ষ্টুডেণ্টক আমাৰ দিয়া হয় কিন্তু ইয়াৰ কথাটো হৈছে কি ইয়াত আমাৰ এটা আজিকালি কাটঅফটোৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ কিয় এতিয়ালে বহুত হাই পাৰ্চেন্টেজ হৈছে 80+ লাগে সেই কাৰণে বাকি ছাত্ৰ ছাত্ৰীখিনি এটুৰ কাৰণে বহি থাকি পেলাই এইবিলাকৰ কথা পাহৰি যাব নালাগে এটু হৈছে সেন্ট্ৰেল সেক্টৰ স্কিম অফ স্কলাৰশ্বিপ যেটো কলেজ আৰু ইউনিভাৰ্সিটি আছে এখিনি প্ৰত্যেকখিনি স্কলাৰশ্বিপ কিন্তু 12 পাছৰ কাৰণে দেই অনলি ফৰ 12 পাছ গতিকে আমি এটু কৰিব পাৰো দুই নম্বৰতে ইসামদয়টো কৰিবা যি সকলে 80 আপ পাইছা কেতিয়াবা পাই যায় 70% মই কৈছো ভিডিও কিন্তু এটু তোমালোকে কৰিলে এটু তোমালোকে পাবাই তাৰ পিছত আমি আনটো আৰু এটা স্কলাৰশ্বিপ আছে হেতুলে আমি যাব পাৰো থাৰ্ড নম্বৰৰ স্কলাৰশ্বিপ হেতু আমি গৈছো যে একিটা সেন্ট্ৰেল সৰকাৰৰ দেই হেতু হৈছে ফাইনান্সিয়াল সাপোৰ্ট অফ দা ষ্টুডেন্ট হায়াৰ প্ৰফেশনাল কোৰ্सेছ এটু তোমালোকৰ হায়াৰ প্ৰফেশনাল কোৰ্सेছৰ কাৰণে দিয়ে হায়াৰ প্ৰফেশনাল কোৰ্सेছৰ কাৰণে দিয়ে এটু তোমালোকৰ 22000 কে বছৰি দিয়ে আৰু 4 বছৰ হলো তোমালোকৰ 88000 পাবা এটু তোমালোকৰ পাৰ্চেন্টেজ বুলি ক'লে 60% হ'বই লাগে মিনিমাম তেতিয়া ভাল হয় এই তিনটা আছিল আমাৰ সেন্ট্ৰেলৰ স্কলাৰশ্বিপ এটা আছিল আমাৰ সেন্ট্ৰেল সেক্টৰৰ স্কিম যেটো আমাৰ লাষ্ট আগষ্টৰ লাষ্ট উইকত হ'ব এক নম্বৰটো দুই নম্বৰটো ইসামদয় আমাৰ এতিয়া কলেজ ষ্টাৰ্ট হ'ব সামদয় আগষ্টতে আমাৰ অলৰেডি চলি আছে কিন্তু তোমালোক কলেজৰ ষ্টাৰ্ট হ'ব বা ইয়ালে আহিলে কলেজৰ যেহেতু সাইন লাগিব কৰিব পাৰিবা আৰু থাৰ্ডতে ফাইনান্সিয়াল সাপোৰ্টৰ যেটো স্কলাৰশ্বিপ আছে এটু ইয়াৰলি তোমালোকক 22000 কে দিয়ে 4 বছৰ হলে 88000 এগিটা হৈ গল আমাৰ সেন্ট্ৰেলৰ এতিয়া আমি আহিম আসাম গভৰ্নমেন্টৰ স্কলাৰশ্বিপলে যদি আমি আসাম গভৰ্নমেন্টৰ স্কলাৰশ্বিপ চাও তেতিয়া হলে আমি চাব লাগিব মই এটা খুব ভালকৈ আগতে দিছিলো যে এটা এক্সট্ৰাকে ওবিসি এটা স্কলাৰশ্বিপ আছে তো তোমালোকে ধুনিয়া কৰিব পাৰা আৰু এটু কৰিছে বহুতে যে এটু অনলি এটু সেপ্টেম্বৰৰ পৰা স্টাৰ্ট হয় গতিকে এটু তোমালোকৰ ইয়াৰলি 8000 কে দিয়ে ইয়াৰলি 8000 এটু বহুতে কৰিবলে কৈছো মই আগতেও বহুতে চাইছে এটু ভিডিও এটু আসাম গভৰ্নমেন্টৰ ওবিসি আৰু তাৰ পিছত আমাৰ আৰু এটা আছে পোষ্ট মেট্ৰিক ফৰ এসটি এসসি এটু আছিল যে পোষ্ট মেট্ৰিক ফৰ এসটি এসসি এটু আছিল অকল এসটি আৰু এসসি এটু তোমালে কৰিব পৰা এটু ইয়াৰলি পাবা 3000 কে আৰু যদি কোনোবাই যদি হোস্টেলত থাকে তেতিয়া হলে হোস্টেল ফিজৰ লগত তেতিয়া তোমালোকৰ 6000 পাবা এটু কৰিব পাৰা আৰু ইয়াৰ পিছত আৰু এটা আছে আমাৰ অকল এসটি আৰু এসসি হেতু মই আগতে কৈছিলো যে আৰু এটা আমাৰ আছে এটু হৈছে অকল এসসিৰ কাৰণে আৰু ইয়াৰ পিছত আৰু এটা আমাৰ আছে পোষ্ট মেট্ৰিক হেতু হৈছে অকল এসটি আৰু এসসিৰ কাৰণে হেতুৰ নাম হৈছে পোষ্ট মেট্ৰিক ফৰ এসটি ষ্টুডেন্টস আৰু এটা হৈছে পোষ্ট মেট্ৰিক ফৰ এসটি এসসি ষ্টুডেন্ট ইয়াতো তোমালোকে 5500 টকাকে পাবা ইয়াৰলি আৰু যদি হোস্টেলত থাকা তেতিয়া হলে তোমালোকৰ ফিজ পাবা 12000 কে এটু হৈছে আমাৰ নেক্সট যেটো আসাম গভৰ্নমেন্টৰ
আৰু প্ৰাইভেট বুলি ক'লেও তোমালোকক মই আগতেও কৈছোঁ যে আমাৰ 12 পাছ ষ্টুডেণ্ট এইকেইটা হৈছে আমাৰ প্ৰাইভেট বুলি তোমালোকক মই আগতেও কৈছোঁ তোমালোকে টাটাৰ স্কলাৰশ্বিপ আছে টাটা তাৰপিছত তোমালোকক মই জিঅ'ৰ কথা কৈছোঁ জিঅ' তাৰপিছত তোমালোকক মই এটা LIC আছে LIC বিদ্যাধন বুলি পেলাই এটা আছে LIC বিদ্যাধন আছে তাৰপিছতে আৰু তোমালোকৰ এটা আছে HDFC এইকেইটা হৈছে তোমালোকক মই গোটেইকেইটা টাটাৰ দিয়া আছে জিঅ'ৰ দিয়া আছে HDFC দিয়া আছে এই গোটেইবোৰ HDFC তোমালোকক ইয়াৰলি 30,000 কে দিব তোমালোকে এইবিলাক বেংকত গৈ পেলাই খবৰ কৰিব পাৰা অফলাইনত পাৰা দেই টাটাটো নোৱাৰিবা জিঅ' অফিচত গৈ জিঅ'টো পাৰা LICটো পাৰা আৰু HDFCটো পাৰা LICটো তোমালোকে টাটাৰটোৰ তেওঁলোকে মিনিমাম 55% বুলি কৈছে আৰু বাকি তোমালোকে এইকেইটা LIC এ দিব তোমালোকক 15,000 টকা ইয়াৰলি আৰু জিঅ'ৰো অফলাইন খবৰ কৰিব পাৰা HDFCও পাৰা দেই বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু পাইছে স্কুলিঙতো পাইছে তেওঁলোকে ইয়াৰলি সৰুখিনিয়ে যদি 3,000 কে পায় ডাঙৰখিনিয়ে 5,000 কে পায় আৰু কলেজ পৰ্যায়ত তোমালোকে তেনেকৈ 10,000 কে পাবা তোমালোকৰ এইকেইটা স্কলাৰশ্বিপ আছিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছা যে আমি অকল মানে ইছান উদয় নাপালে কি হ'ব ইয়াৰ এটা কথা আছে যে তোমালোকে যিকোনো এটাহে স্কলাৰশ্বিপ ল'ব পাৰিবা তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ যাওঁতে তোমালোকৰ NXR এখন বনাব লাগিব NXR খনতে লিখা থাকিব যে মই আন কোনো স্কলাৰশ্বিপ আৰু নলওঁ গতিকে এটাই ল'ব পাৰিবা আৰু তোমালোকে চেন্ট্ৰেল সেক্টৰৰ স্কিম ফৰ স্কলাৰশ্বিপ হেতু তোমালোকে ল'ব পাৰা হেতু জেনাৰেল OBC ST SC তোমালোকে কম পাৰ্চেন্টেজৰ খিনিয়ে ল'ব পাৰা আৰু ইছান উদয় তোমালোকে ল'বা হেতু কিন্তু 80+ লাগিবই আৰু ফাইনেন্সিয়েল যেটো সাপোর্ট টু দা স্টুডেন্টস অফ দা হায়ার প্রফেশনাল কোর্সেস তাত 22,000 কে বছৰি পাবা হেতু 60% লাগিব আৰু আসাম গভৰ্নমেন্টৰ OBC এটা স্কলাৰশ্বিপৰ বিষয় মই আগতে এক্সট্ৰাকে কৈ থৈছিলো আৰু SC কাৰণেও কৈছিলো ST SC কাৰণেও কৈছিলো আৰু প্ৰাইভেটৰ মোৰ টাটাও দিয়া আছে জিঅ' দিয়া আছে LIC টো তোমালোকে বিদ্যাধন বুলি 15,000 কে আৰু HDFC টো 30,000 তোমালোকে জিঅ' আৰু HDFC তোমালোকে অফলাইনো গৰাব পাৰা দেই ফুটি টাটাটো তোমালোকৰ 55% লাগিব এইখিনি আছিল তোমালোকৰ স্কলাৰশ্বিপ সম্বন্ধীয় তোমালোকৰ যিখিনি অলৰেডি মই তোমালোকক কৈছো এতিয়া আকৌ এবাৰ কিয় কৈছো যেটো তোমালোকৰ কলেজ ষ্টাৰ্ট হ'ব আগষ্টৰ পৰা গতিকে বা মেডিকেলৰ এবিলাক সব ষ্টাৰ্ট হ'ব হে এতিয়া সবৰে গতিকে তোমালোকৰ যেহেতু কলেজৰ সাইন লাগিব গতিকে তোমালোকৰ যদিও মানে ওপেন হল পোৰ্টেল তথাপি তোমালোকে ধুনি কাগজ পত্ৰ সব যোগাৰ কৰি এখিনি কৈ থোৱা আছে যে তোমালোকৰ নিজৰ ডকুমেন্টছবোৰ আছে গতিকে ইয়াত এটা ইনকামৰ কথাও থাকে কিন্তু হেবোৰ তোমালোকে মই ভিডিও বিলাকত দি থৈছো কিন্তু যোনখিনি ছাত্ৰ ছাত্ৰী যেটো পাবৰ যোগ্য তোমালোকে নিশ্চয় এপ্লাই কৰিবা আৰু যথেষ্ট তোমালোকে সহায় পাবা আৰু তোমালোকৰ ভাল লাগিব আৰু এইটো তোমালোকৰ স্কলাৰশ্বিপ সম্বন্ধীয় নে গুটেকিটা আলোচনা কৰিলো মই ভিডিওৰ যোগেদি তোমালোকে এপ্লাই কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা লগৰ লগত ভিডিওটো শেয়াৰ কৰিবা আৰু কিবা তোমালোকে এটা খালি সাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰিবা থ্যাংক ইউ